বন্ধুসকল, আজিৰ এই ভিডিঅ'টোলৈ সকলোকে মই ওয়েলকাম জনাইছো। আৰু এই বিশেষ ভিডিঅ'টো কালি যে পেহেলগামত টেৰৰিষ্টে আমাৰ টুৰিষ্টসকলৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত বৰ্বৰ অত্যাচাৰেৰে গুলিয়াই গুলিয়াই হত্যা কৰিছে আৰু একোজন হিন্দু পৰ্যটকক হত্যা কৰিছে। তেখেতসকলে হিন্দু পৰ্যটকক বাছনি কৰি লৈছে, টাৰ্গেট কৰি লৈছে। আৰু এইসকল টেৰৰিষ্ট পাকিস্তানৰ লস্কৰি তৈবাৰ সদস্য আছিলে। এই পাকিস্তানৰ যি এখন ইছলামিক ৰাষ্ট্ৰ, ধৰ্মৰ ভিত্তিত গঠিত এখন ৰাষ্ট্ৰ, আৰু ইছলাম শব্দৰ অৰ্থ হৈছে শান্তি। এয়া পাকিস্তানৰ শান্তিৰ বাৰ্তা নে, ধৰ্মৰ এয়া পদমৰ্যাদা নে? আজি ধৰ্মৰ ওপৰত কোশ্চেন উঠে। ইছলাম ধৰ্মক মই বেয়া কোৱা নাই। ধৰ্মই নীতি নিয়ম মানি থৈ গৈছে, বান্ধি দিছে। কোনো ধৰ্মই কোৱা নাই কাৰোবাক হিংসা কৰা। কিন্তু আজি পাকিস্তানত চাওক, ধৰ্মৰ ভিত্তিত গঠিত এখন ৰাষ্ট্ৰে, সেইখন হৈছে উগ্ৰপন্থী, যিমান উগ্ৰপন্থী আছে সেই উগ্ৰপন্থী প্ৰডাকশ্যনৰ এটা ঠাই বুলি এনেকুৱা যেন লাগে। আজি যিমান ডাঙৰ ডাঙৰ টেৰৰিষ্ট, ওছামা বিন লাডেনৰ পৰা লৈ যিমান টেৰৰিষ্ট আছে, চব এই পাকিস্তানতে বসবাস কৰি আছে। আৰু পাকিস্তানৰ যিখন চৰকাৰ আছে, সেই চৰকাৰখনে সম্পূৰ্ণৰূপে এই টেৰৰিষ্টসকলক সহযোগ কৰে আৰু এই টেৰৰিষ্টসকলক পুহি ৰাখিছে। আজি পাকিস্তানত এই টেৰৰিষ্টসকলে পাকিস্তানৰ সেনাৰ লগত উঠা বহা কৰে। পাকিস্তানৰ যি সেনা বাহিনী আছে, সেই সেনা বাহিনীৰ লগত মিলি তেখেতসকলে ভাৰতৰ বিৰুদ্ধে কুসন্ধি ৰচনা কৰে। তো আজি পাকিস্তানৰ এখন ৰাষ্ট্ৰ, সেই ৰাষ্ট্ৰৰ পদমৰ্যাদা এয়া নে? চৰকাৰখনৰ কোনো পদমৰ্যাদা নাই, দেশৰ চৰকাৰখনৰ কোনো এটা ভেলু নাই কৰবাত। যেতিয়া তেতিয়া চৰকাৰখন এক বছৰৰ পৰা, নৱাজ শ্বৰীফৰ পৰা লৈ যিখিনি ইতিহাস আছে, যে দেশৰ ছাত্ৰ সমাজে এখন চৰকাৰ ওপৰাই পেলাই দিয়ে। কিন্তু আমাৰ ভাৰতবৰ্ষ এখন ডাঙৰ দেশ, ডাঙৰ ৰাষ্ট্ৰ। ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ স্বাভিমান আছে আৰু এতিয়ালৈকেও জীয়াই আছে, থাকিব। যেতিয়ালৈকে ভাৰত আছে, তেতিয়ালৈকে ভাৰতৰ স্বাভিমান আৰু গণতন্ত্ৰ সদায় জীয়াই থাকিব। তো সেয়াই কৈছো, পাকিস্তানৰ আজি আমি সকলোৱে কামনা কৰো, সকলো ভাৰতীয় আমি কামনা কৰো, পাকিস্তানৰ এই টেৰৰিষ্টসকলক, অকল টেৰৰিষ্ট নহয়, পাকিস্তানৰ চৰকাৰখনকো তাৰ উপযুক্ত শিক্ষা অকল ভাৰতেই নহয়, সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰই দিব লাগে। নিৰ্দোষ ভাৰতীয় আজি নাগৰিক এই দুৰ্দান্ত মৃত্যু যন্ত্ৰণাত ভুগি ভুগি মৃত্যু ল'ব লগা হৈছে। সিহঁতসকলৰ কাৰণে আমি সিহঁতৰ সদ্গতি কামনা কৰো। সিহঁতৰ যাতে বীৰ হৈছে, আমি সিহঁতসকলক এটা চেলুট জনাও। তো ভিডিঅ'টো চবকে শ্বেয়াৰ কৰিলো। থেংকছ।